ধিং সমষ্টিৰ ১ নম্বৰ হিতাধিকাৰী বিধায়ক আমিনুল ইছলাম নিজেই শুনিলে আপুনি অবাক হ'ব। আমিনুল ইছলাম ৰাইজৰ প্ৰতিনিধি আছিল নে কেৱল নিজৰ পৰিয়ালটোৰ প্ৰতিনিধি? বেয়া নাপাব কৈ দিছো, আমিনুল ইছলামৰ নিচিনা মানুহ আমাক কোনো কাৰণতে বিধায়ক হিচাপে নালাগে। ধিংবাসীয়ে এতিয়া কথাবোৰ তেনেকৈয়ে কৈছে। ক'বলৈ বাধ্য হৈছে। অভিযোগ অনুসৰি বছৰ বছৰ ধৰি বিধায়ক হৈ থাকিও আমিনুল ইছলামে ধিঙৰ উন্নতিৰ নামত এটা কামো কৰিব নোৱাৰিলে। স্বাস্থ্য শিক্ষাৰ কোনো উন্নতিয়ে নহ'ল ধিং সমষ্টিত। সেয়ে ধিঙৰ পৰা ৰূপহীহাটলৈ জঁপিয়াইছে আমিনুলে। সেই চৰ্চাৰ মাজতে বিস্ফোৰণ ঘটালে বিধায়ক নুৰুল হুদাই। চক্ৰ বিষয়া ধিং ৰাজচক্ৰ চক্ৰ বিষয়াই এইটো প্ৰমাণ পত্ৰ দিছে। এইটো স্কিম আছিলে গেষ্ট হাউচ পাব্লিক মিটিং হল আলিটাগুড়ি। এইটো আলিটাগুড়ি বজাৰ দগক হিচাপতৰ 55 নং বিহাৰী পট্টাত 47-48 ডাগৰ অংশত অৱস্থিত। উক্ত 8 লোচা মাটি মোহাম্মদ আমিনুল ইছলামৰ নামত ৰেকৰ্ড আছে। এই য'ত ঘৰটো বনাইছে 8 লোচা মাটিত ঘৰ বনাইছে, এই 8 লোচা মাটি আমিনুল ইছলামৰ নামত ৰেকৰ্ড আছে। আমিনুল ইছলামৰ নিজৰ মাটিত কেনেকে চৰকাৰী ধন ব্যৱহাৰ কৰি তাত ঘৰ বনাই নিজে বসবাস কৰি আছে। চৰকাৰী পুঁজিৰে ৰাজহুৱা সভাকক্ষও অতিথিশালা নিজৰ মাটিতে নিৰ্মাণ কৰি ল'লে বিধায়ক আমিনুল ইছলামে। তথ্যসহ এই কথা সংবাদ মাধ্যমক জনালে ৰূপহীহাটৰ বিধায়ক তথা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী নুৰুল হুদাই। আক্ৰমণ কৰিলে আমিনুলক। বিধায়ক আমিনুলক লগ পাবলৈ কেইবাতৰপীয়া বেহু ভেদ কৰিব লাগে ৰাইজে। সহজতে আমিনুলক লগেই পোৱা নাযায়। মই ৰাইজৰ মাজত থাকো, ক'লে হুদাই। মানুহে কয় তাৰ ঘৰত বোলে MLA বহুত, 4টা ভাই ককাই বোলে MLA, তাৰ পুতেক বোলে MLA, মানে চাৰিওফালে MLA। মানুহে লগ পাব হ'লে তেওঁক লগ পাবলৈ আগলে সেই 2 নম্বৰী 3 নম্বৰী MLA বিলাকক লগ পাই তেওঁক ওচৰত যাব লাগে। মই ৰাইজৰ গোলাম হৈ মই কাম কৰিম। ৰাইজেই ৰজা, ৰাইজে যিটো মোক ক'ব সেইটোৱে মই কৰিম। আৰু ৰাইজে মোৰ এটা পৰিয়াল, ৰূপহী সমষ্টিবাসী মোৰ এটা পৰিয়াল, আৰু পৰিয়ালৰ সদস্য হিচাপে মই আছো। মোক সকলোৱে আগুৱাই লৈ গৈ আছে। নুৰুল হুদাই লগতে ক'লে আছাদুদ্দিনৰ কথাও। AIUDFক নহয়, বিজেপিক জিকাবলৈহে আহিছিল আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচি বিজেপিৰ এজেণ্ট, এই কথাটো চবে জানে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজৰ চিকিউৰিটি আছাদুদ্দিন ওৱেইচিক দি দিছে। এনেকুৱা ভাল পায় আছাদুদ্দিন ওৱেইচি, নিজৰ চিকিউৰিটি পৰ্যন্ত দি দিছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে বিজেপি দলে AIUDFক জিকাবৰ কাৰণে অহা নাই, বিজেপিক জিকাবৰ কাৰণে আছাদুদ্দিন ওৱেইচি আহিছে। কিন্তু আমিনুল ইছলামক লৈ নুৰুল হুদাই কৰা অভিযোগ গুৰুতৰ। সাংবাদিকে কথাটো আমিনুলকো সুধিলে। মিটিং হল যেটো কৰা হৈছে সেইটো মোৰ নিজৰ ঘৰ হিচাপে ব্যৱহাৰ কৰা নাই, তাত মিটিঙে হয়। তাত মাটি পোৱা নাই কাৰণে মই নিজে মাটি দান কৰিছো, আৰু মই আচলতে মাটি লিখি দিয়াৰ পিছতহে হেৰি হয়। মোৰ নিজৰ মাটিৰ পৰা মই দান কৰিছো, তাত মিটিং হল হয়। তাত প্ৰায়ে আমাৰ গাঁৱৰ সভা সমিতিবিলাক হয়, গাঁৱৰ মছজিদ কমিটিৰ সভা হয়, কেতিয়াবা অন্যান্য দলীয় সভাও হয়। এই ঘৰখনত আমি নাথাকো, এই ঘৰখন খোলাই আছে, মানুহবিলাক তাত বহে, মিটিঙেই হয়। মিটিং হল মিটিঙৰ কামত চলি আছে, এইবিলাকতো মিছা কথা। নিজৰ মাটি হেনো দান কৰিছিল আমিনুল ইছলামে, তাত নিৰ্মাণ কৰিছিল ৰাজহুৱা সভাকক্ষ ও অতিথিশালা। কিন্তু সাংবাদিকৰ কেমেৰাত আবদ্ধ সেই ৰাজহুৱা সভাকক্ষ ও অতিথিশালা চাওক। যদি আমিনুল ইছলামে কোৱা কথাটো সঁচা, তেন্তে AIUDFৰ বেনাৰ পোষ্টাৰ লগাই সেই অতিথিশালা নিৰ্বাচনী কাৰ্যালয় কেনেকৈ হৈ আছে? কথাটো ধৰা পৰিল, জুলুঙাৰ মেকুৰী ওলাই পৰিল। জুৰিয়াৰ পৰা শিবেন্দু বৰা, NKTV+।